নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি ভিডিঅ'ত আমি আলোচনা কৰিম গুৱাহাটী ইউনিভাৰ্চিটি বিএড এন্ট্ৰেন্স এক্সামৰ অনলাইন এপ্লাই আপোনালোকে কেনেদৰে কৰিব, কি ডকুমেন্টছ লাগিব, 6 সেমিষ্টাৰৰ ছাত্ৰ-ছাত্ৰীসকলে এপ্লাই কৰিব পাৰিব নে নোৱাৰে যেহেতু তেওঁলোকৰ ৰিজাল্ট আউট হোৱা নাই। গতিকে সকলোবিলাক এই ভিডিঅ'ৰ জৰিয়তে আমি আলোচনা কৰিম। গতিকে ভিডিঅ'টি শেষলৈ চাই থাকিব। সো এপ্লাই কৰাৰ বাবে আপোনালোকে admissions.geoportal.in এই ওয়েবসাইটত আপোনালোকে ভিজিট কৰিব লাগিব। মই ইয়াৰ ডাইৰেক্ট লিংকটো আপোনালোকক ডেসক্ৰিপচন বক্সত দি দিম, তাৰ পৰা আপোনালোকে ডাইৰেক্টলি এই পেজটোলৈকে ভিজিট কৰিব পাৰিব। সো এই ওয়েব পেজটোৰ প্ৰথম যেটো অপচন আছে বিএড এপ্লিকেশন ফৰ্ম, ইয়াতে আপোনালোকে ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰাৰ পিছত নতুন এটা ইন্টাৰফেস আহিব। ইয়াতে আপোনালোকে বিএড কমন এন্ট্ৰেন্স টেষ্ট ইনস্ট্ৰাকশনবোৰ ইয়াতে চাব পাৰিব ক্লিক কৰি, আৰু তলত আপোনালোকৰ এপ্লিকেশন ফৰ্মখন ইয়াতে আছে। এই ফৰ্মখন আপোনালোকে ফিল কৰিব লাগিব। সো ইয়াত টোটাল 5টা স্টেপ আছে। 5টা স্টেপ আপোনালোকে কমপ্লিট কৰিলে আপোনাৰ এপ্লাই সম্পূৰ্ণ হ'ব। সো প্ৰথম যেটো স্টেপ, ফাৰ্স্ট স্টেপটোত ইয়াতে এপ্লাইং ফৰ বিএড বুলি অটোমেটিক আহিব। তলত আপোনালোকে এপ্লিকেন্টস নেম লিখিব লাগিব, কেণ্ডিডেটৰ নামটো লিখিব। ইয়াতে ক্লাছ 10ৰ মাৰ্কশিটত বা মেট্ৰিকৰ যিখন মাৰ্কশিট তাত যেনেদৰে লিখা আছে নামটো ঠিক তেনেদৰে লিখিব। তাৰ পিছত ইয়াতে ফাদাৰ্স নেম লিখিব, ইয়াতে মাদাৰ্স নেম লিখিব। যিমান বিলাক ৰেড ষ্টাৰ দিয়া আছে এই ৰেড ষ্টাৰ বিলাক সকলোবিলাক মেন্ডেটৰি হয়, কম্পালসাৰি হয়, আপোনালোকে এইবোৰ ফিল কৰিবই লাগিব। সো তলত আপোনালোকে পাব ইয়াতে ডেট অফ বাৰ্থ, এই বক্সত আপোনালোকে ক্লিক কৰিব। ইয়াতে ইয়াৰটো চুজ কৰিব ক্লিক কৰি, আৰু ইয়াতে মান্থটো চুজ কৰিব। তাৰ পিছত ইয়াতে যেটো ডেট আছে ডেটটো চুজ কৰিলে আপোনাৰ ডেট অফ বাৰ্থটো সিলেক্ট হৈ যাব। সো ইয়াৰ পিছত নেশনালিটি এটো ইন্ডিয়ান হ'ব, আৰু ডমিসাইল ষ্টেট ইয়াতে আসাম হ'ব। আসামটো আপোনালোকে ইয়াতে সিলেক্ট কৰিব। তাৰ পিছত ইয়াতে জেন্ডাৰৰ কথা হৈছে, জেন্ডাৰ মেল ফিমেল আৰু ট্ৰেন্সজেন্ডাৰ যেটো হয় আপোনালোকে হেতু সিলেক্ট কৰিব। তাৰ পিছত আছে ৰিলিজন ইয়াতে বুদ্ধিজম, খ্ৰীষ্টিয়ান, হিন্দুইজম, ইছলাম এনে ধৰণে আছে। গতিকে যেটো হয় হেতু আপোনালোকে সিলেক্ট কৰিব। তাৰ পিছত ইয়াতে আছে কেটেগৰি আপোনালোকে সিলেক্ট কৰিব, জেনাৰেল, ওবিসি, এমওবিসি, এসসি, এসটি প্লেইনছ, এসটি হিলছ যেটো হয় আপুনি হেতু ইয়াতে সিলেক্ট কৰিব। সো ইয়াৰ পিছত হুদিছে আৰ ইউ বিলং টু ইডব্লিউএছ কেটেগৰি, আপুনি ইডব্লিউএছ কেটেগৰিৰ হয় নে নহয় হেতু হুদিছে। যদি আপুনি জেনাৰেল কেটেগৰিৰ হয় তেতিয়া হলে ইডব্লিউএছ কেটেগৰিত আপুনি পঢ়িব পাৰে বা ইডব্লিউএছ সাৰ্টিফিকেট আপোনাৰ থাকিব পাৰে। গতিকে ইডব্লিউএছ মানে হৈছে ইকোনমিক্যালি উইকাৰ সেকশন, ইয়াৰ বাবে সিট ৰিজাৰ্ভেশনো থাকে। গতিকে যদি আপোনাৰ ইডব্লিউএছ সাৰ্টিফিকেট আছে তেতিয়া হলে আপুনি ইয়েস দিব, আৰু যদি নাই তেনেহলে নো দিব। আৰু ইডব্লিউএছ সাৰ্টিফিকেট কোনে বনাব পাৰে, কেনেদৰে বনাব পাৰে ইয়াৰ ওপৰত অলৰেডি এটা ভিডিও বনোৱা হৈছে। আই বটনত আপোনালোকে প্ৰেছ কৰিব, ওপৰত থকা আই বটনত প্ৰেছ কৰি আপোনালোকে সেই ভিডিওটি চাব পাৰিব। সো ইয়াৰ পিছত হুদিছে ডু ইউ বিলং টু মৰাণ কমিউনিটি ইন আসাম, আপুনি মৰাণ কমিউনিটিৰ হয় নে নহয় এটো হুদিছে। যদি হয় ইয়েস, যদি নহয় নো অপচনত ক্লিক কৰিব। ইয়াৰ পিছত আপোনালোকে প্ৰিফাৰেন্স দিব লাগিব এক্সাম চেণ্টাৰৰ বাবে। তিনিটা প্ৰিফাৰেন্স আপুনি দিব লাগিব। গতিকে তিনিটা আপোনাৰ সুবিধা মতে দিব, আপুনি যত এক্সাম দিবলৈ যাব পাৰিব তেনে ধৰণৰ ঠাই ইয়াতে সিলেক্ট কৰিব। ফাৰ্স্ট প্ৰিফাৰেন্সত ইয়াতে নামবিলাক আহিব, বৰপেটা, বিলাসীপাৰা এনেদৰে আছে, ধুবুৰী, গোৱালপাৰা, গুৱাহাটী সকলোবোৰ আছে। গতিকে এটা আপুনি যিকোনো সিলেক্ট কৰিব যেটো আপোনাৰ সুবিধা হয়। তাৰ পিছত সেকেন্ড প্ৰিফাৰেন্সটো তেনেদৰে সুবিধা থকা এখন ঠাই আপুনি সিলেক্ট কৰিব, আৰু থাৰ্ড প্ৰিফাৰেন্সটো তেনেদৰে সিলেক্ট কৰিব। সো ইয়াৰ পিছত ইয়াতে হুদিছে আৰ ইউ ডিফাৰেন্টলি এবল, আপুনি বিশেষভাৱে সক্ষম হয় নে নহয় হুদিছে। যদি হয় ইয়েস, আৰু যদি নহয় নো দিব। ইয়েসত ক্লিক কৰিলে আপুনি পাৰ্চেন্টেজ অফ ডিজেবিলিটি দিব লাগিব, আৰু নোট ক্লিক কৰিলে ইয়াতে একো দিব নালাগে। তাৰ পিছত এপ্লিকেন্টস মোবাইল নম্বৰ দিব লাগিব, আপোনাৰ এক্টিভ মোবাইল নম্বৰ এটা দিব লাগিব, কাৰণ সেই মোবাইল নম্বৰতে পাসওয়াৰ্ড আহিব, এপ্লিকেশন আইডি আহিব। গতিকে এক্টিভ মোবাইল নম্বৰ এটা আপুনি দি দিব, আৰু এপ্লিকেন্টস ইমেইল আইডিটো দিব, কাৰণ ইমেইল আইডিটো আপোনাৰ মেইল পঠাব পাৰে। সো ইয়াৰ পিছত হুদিছে পেৰেন্টস বা গাৰ্জেন্স মোবাইল নম্বৰ, যদি আপুনি দিব বিচাৰে পেৰেন্টস বা গাৰ্জেন্সৰ মোবাইল নম্বৰ দিব পাৰে, আৰু পেৰেন্টসৰ ইমেইল আইডি যদি থাকে তেতিয়াও দিব পাৰিব। কিন্তু এই দুটাই মেন্ডেটৰি নহয়, কম্পালসাৰি নহয়, যদি আছে দিব পাৰে। সো ইয়াৰ পিছত হুদিছে ইউনিক আইডেন্টিটি ডিটেইলছ, ইয়াতে আপুনি ক্লাছ 12 আৰু ক্লাছ 10ৰ বিষয়ে ইয়াতে দিব লাগিব ডিটেইলছখিনি। ইয়াতে ক্লাছ 12ৰ ৰোল নম্বৰটো বিচাৰিছে প্ৰথম অপচনটোত, ইয়াতে আপুনি ক্লাছ 12ৰ ৰোল নম্বৰটো দিব, ৰোল আৰু নং বুলি থাকিবই এডমিট কাৰ্ডত, হেতু আপুনি দি দিব। তাৰ পিছত ইয়াতে মাৰ্কশিট সিৰিয়েল নম্বৰ বিচাৰিছে, মাৰ্কশিটখনৰ সিৰিয়েল নম্বৰ ক্লাছ 10ৰ যিখন মাৰ্কশিট তাত আপুনি টপ কৰ্নাৰত চাব সিৰিয়েল নম্বৰ দিয়া আছে, গতিকে সিৰিয়েল নম্বৰটো ইয়াতে দি দিব। তাৰ পিছত ইয়াতে ক্লাছ 10ৰ ৰোল নম্বৰো হুদিছে, গতিকে ৰোল নম্বৰটো ইয়াতে লিখিব, ৰোল বুলি দিব, আৰু নং বুলি দি নংটো লিখিব। তাৰ পিছত ইয়াতে হুদিছে পাছিং ইয়াৰ অফ ক্লাছ 10, ক্লাছ 10 আপুনি কিমান চনত পাস কৰিছিলে ইয়াৰটো ইয়াতে চুজ কৰি আপুনি দি দিব, আৰু সকলোখিনি হোৱাৰ পিছত আপুনি সাবমিট এণ্ড নেক্সট বটনত ক্লিক কৰিব। সো সেভ এণ্ড নেক্সটত ক্লিক কৰাৰ পিছত এনেদৰে আপোনাৰ এটা পেজ আহিব। ইয়াতে লিখা আছে স্টেপ 1 ইজ কমপ্লিটেড, নাও গো টু স্টেপ 2 বাই ক্লিকিং বিলো বটন। গতিকে তলত এটা বটন আছে ক্লিক হিয়াৰ ফৰ নেক্সট স্টেপ, তাতে ক্লিক কৰি আপুনি নেক্সট স্টেপলৈকে যাব পাৰিব। আৰু ইয়াতে আপুনি ডিসপ্লেত পাবই ইউজাৰ আইডি দিয়া হৈছে আৰু পাছৱৰ্ডটো দিয়া হৈছে, আপোনাৰ মোবাইল নম্বৰটো পঠোৱা হৈছে ইউজাৰ আইডি আৰু পাছৱৰ্ড, হেতু আপুনি নোট ডাউন কৰি কৰবাত লিখিও থব পাৰে, কাৰণ পিছত আপোনাৰ প্ৰয়োজন হ'ব।
গতিকে এইখিনি হোৱাৰ পিছত আপোনালোকে তলত ক্লিক হিয়াৰ ফৰ নেক্সট ষ্টেপ তাত ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ পিছত সেকেন্ড ষ্টেপটো আহিব 2 নম্বৰ ষ্টেপত আপুনি পাৰ্মানেন্ট এড্ৰেছ দিব লাগিব ইয়াতে ল্যান্ডমাৰ্কৰ কথা সুধিছে আপোনাৰ ঘৰৰ কিবা ল্যান্ডমাৰ্ক আছে যদি এটো দিব বা আপোনাৰ ঘৰটোৰ যেটো এৰিয়াত হয় সেই এৰিয়াটোৰ নামও লিখিলেও ইয়াতে হৈ যাব তাৰ পিছত ইয়াতে ষ্টেট আপুনি সিলেক্ট কৰিব ষ্টেট আসাম ইয়াতে সিলেক্ট কৰিব তাৰ পিছত আপুনি কোনখন ডিস্ট্ৰিক্টৰ হয় সেই ডিস্ট্ৰিক্টখন ইয়াতে সিলেক্ট কৰিব তাৰ পিছত ইয়াতে পিন কোডটো দিব আপোনাৰ যেটো পিন কোড আছে এৰিয়াৰ সেই পিন কোডটো দিব ভিলেজৰ নাম লিখিব পোষ্ট অফিচৰ নাম লিখিব আৰু পুলিশ ষ্টেচনৰ নাম লিখিব এইখিনি হল আপোনাৰ পাৰ্মানেন্ট এড্ৰেছ ইয়াৰ তলত আছে কৰেসপন্ডেন্স এড্ৰেছ এতিয়া আপুনি যত থাকে হেইটো যদি আপোনাৰ পাৰ্মানেন্ট এড্ৰেছ আৰু কৰেসপন্ডেন্স এড্ৰেছ একেটাই হয় তেতিয়া হলে আপোনালোকে কি কৰিব লাগিব এই যেটো চেক বক্স আছে এই বক্সটোত আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ লগে লগে অটোমেটিক্যালি ওপৰত দিয়া ডিটেইলছখিনি তলত আহি যাব আৰু যদি আপোনাৰ পাৰ্মানেন্ট এড্ৰেছ বেলেগ আৰু এতিয়া বেলেগত থাকে বা কৰেসপন্ডেন্স এড্ৰেছ আপোনাৰ বেলেগ হয় তেতিয়া হলে আপুনি ইয়াতে আকৌ ল্যান্ডমাৰ্ক দিব লাগিব যত আপুনি থাকে বা যেটো আপোনাৰ এড্ৰেছ হয় তাৰ পিছত ষ্টেট সিলেক্ট কৰিব লাগিব ডিস্ট্ৰিক্ট সিলেক্ট কৰিব লাগিব পিন কোড ভিলেজ পোষ্ট অফিচ আৰু পুলিশ ষ্টেচন এই গটেইখিনি আকৌ আপুনি ফিল কৰিব লাগিব আৰু যদি একেই হয় দুটা তেতিয়া হলে চেক বক্সত ক্লিক কৰি দিব দুটাই একে হৈ যাব তাৰ পিছত আপোনালোকে কি কৰিব লাগিব সেভ এণ্ড নেক্সট বটনত ক্লিক কৰিব লাগিব সো ইয়াৰ পিছত 3 নম্বৰ ষ্টেপটো আহিব 3 নম্বৰ ষ্টেপত আপোনাৰ ক্লাছ 10 ৰ ডিটেইলছখিনি বিচাৰিছে গতিকে ইয়াত অটোমেটিক্যালি পাসিং ইয়াৰটো আহি যাব কাৰণ অলৰেডি আমি ক্লাছ 10 কিমান চনত পাস কৰিছো এটো ফিল কৰিছিল গতিকে এটো অটোমেটিক্যালি আহিব তাৰ পিছত ইয়াতে বৰ্ডৰ নাম বিচাৰিছে ক্লাছ 10 আপুনি কি বৰ্ডৰ আন্ডাৰত পঢ়িছিলে গতিকে আমাৰ হ'ব সেবা গতিকে সেবা সিলেক্ট কৰিব ইয়াতে আছে আৰু যদি বেলেগ কিবা হয় আপোনাৰ তেনেহলে ইয়াতে আছে এটো সিলেক্ট কৰিব সো তাৰ কাষতে আদাৰ বোৰ্ড বুলি আছিল যদি আপোনাৰ ইয়াতে থকা লিষ্টখনত থকা বোৰ্ড কেখনৰ ভিতৰত নাই তেতিয়া হলে আপুনি ইয়াতে আদাৰ বোৰ্ড বা ইউনিভাৰ্সিটি বুলি অপচন আছে এইটো চুজ কৰিব লাগিব তাৰ পিছত আপুনি কোনখন ইউনিভাৰ্সিটি বা বোৰ্ডৰ আন্ডাৰত হয় হেতু আপুনি আদাৰ বোৰ্ডত লিখিব লাগিব যদি ইয়াতে থকা কেইটাৰ ভিতৰত আছেয়ে তেতিয়া হলে হেবিলা একো কৰিব নালাগে যেনে সেবা ইয়াতে ক্লিক কৰিলো আদাৰ বোৰ্ড অপচনটোত আপুনি একো লিখিব নালাগে তাৰ পিছত ইয়াতে ম্যাক্সিমাম মাৰ্কস আহিব কিমান টোটাল মাৰ্কস আছিল ক্লাছ 10 ৰ আছিল টোটাল মাৰ্কস আছিল 600 হেতু ইয়াতে লিখিব লাগিব অবটেইন মাৰ্কত লিখিব লাগিব কিমান নম্বৰ আপুনি পাইছিলে 600 ৰ ভিতৰত হেতু আপুনি ইয়াতে লিখিব আৰু তাৰ পিছত পাৰ্সেন্টেজটো ইয়াতে অটোমেটিক্যালি আহি যাব ইয়াতে পাৰ্সেন্টেজটো আপুনি লিখিব নালাগে ম্যাক্সিমাম মাৰ্কস আৰু অবটেইন মাৰ্কটো লিখাৰ পিছত পাৰ্সেন্টেজটো অটোমেটিক্যালি আহি যাব সো ইয়াৰ পিছত ক্লাছ 12 ৰ ডিটেইলছখিনি দিব লাগিব ইয়াতে ষ্ট্ৰীম বিচাৰিছে কোনটো ষ্ট্ৰীমৰ হয় আৰ্টছ হিউমেনিটিজ কমাৰ্চ সায়েন্স আৰু আদাৰ্স যদি আৰ্টছ কমাৰ্চ বা সায়েন্স এই তিনিটাৰ ভিতৰত যেটো হয় হেতু আপুনি সিলেক্ট কৰিব আৰু কিবা কাৰণ যদি এই তিনিটাৰ ভিতৰত আপোনাৰ ষ্ট্ৰীমটো নাই তেতিয়া হলে আদাৰ অপচনটো সিলেক্ট কৰিব লাগিব আৰু আদাৰ অপচন সিলেক্ট কৰাৰ পিছত ইয়াতে কি ষ্ট্ৰীম হয় আপোনাৰ হেতু ইয়াতে লিখিব লাগিব যদি আপোনাৰ আৰ্টছ কমাৰ্চ বা সায়েন্সৰ ভিতৰতে হয় তেতিয়া হলে ইয়াতে ডাইৰেক্ট সিলেক্ট কৰি দিলে হল ইয়াতে আদাৰ ষ্ট্ৰীমত আপুনি একো ফিল কৰিব নালাগে তাৰ পিছত ইয়াতে ইয়াৰ অফ পাসিংটো দিব এইচএস আপুনি কিমান চনত পাস কৰিছিলে বা ক্লাছ 12 কেতিয়া পাস কৰিছিলে চনটো ইয়াতে আপুনি সিলেক্ট কৰি দি দিব ইয়াৰ পিছত ইয়াতে বোৰ্ড সিলেক্ট কৰিব লাগিব ক্লাছ 12 কি বোৰ্ডৰ আন্ডাৰত পাস কৰিছে হেতু হ'ব আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিল যেটো 1 নম্বৰত আছে তাৰ পিছত ইয়াতে ম্যাক্সিমাম মাৰ্কস ইয়াতে সিলেক্ট কৰিব লাগিব ম্যাক্সিমাম মাৰ্কস হৈছে 500 হয় ক্লাছ 12ত আৰু ইয়াতে 500 লিখিব আৰু অবটেইন মাৰ্কত আপুনি লিখিব লাগিব কিমান নম্বৰ আপুনি পাইছিলে তাৰ পিছত পাৰ্সেন্টেজটো অটোমেটিক্যালি আহি যাব সো ইয়াৰ পিছত আপুনি গ্ৰেজুৱেচনৰ ডিটেইলছখিনি দিব লাগিব ইয়াতে গ্ৰেজুৱেচনৰ ষ্ট্ৰীম বিচাৰিছে ষ্ট্ৰীম আপুনি ইয়াতে সিলেক্ট কৰিব বিএ মেজৰ বিএ জেনেৰেল বিএসসি মেজৰ বিএসসি জেনেৰেল বিকম মেজৰ বিকম জেনেৰেল এনদৰে সকলোবোৰ ইয়াতে দিয়া আছে যেটো হয় আপোনাৰ ষ্ট্ৰীম হেতু আপুনি সিলেক্ট কৰিব তাৰ পিছত ইয়াতে ইউনিভাৰ্সিটি সিলেক্ট কৰিব লাগিব কি ইউনিভাৰ্সিটি হয় যদি গুৱাহাটী ইউনিভাৰ্সিটিৰ আন্ডাৰত আপুনি গ্ৰেজুৱেচন কৰিছে তেনেহলে গুৱাহাটী ইউনিভাৰ্সিটি সিলেক্ট কৰিব আৰু যদি গুৱাহাটী ইউনিভাৰ্সিটিৰ আন্ডাৰত কৰা নাই অসমৰে কিবা বেলেগ ইউনিভাৰ্সিটিত কৰিছে তেতিয়া হলে 2 নম্বৰ অপচনটো আপুনি সিলেক্ট কৰিব লাগিব আৰু যদি অসমৰ বাহিৰৰ ইউনিভাৰ্সিটিৰ পৰা আপুনি পাস কৰিছে গ্ৰেজুৱেচন কৰিছে তেতিয়া হলে আপুনি 3 নম্বৰ অপচনটো সিলেক্ট কৰিব লাগিব গতিকে আমি গুৱাহাটী ইউনিভাৰ্সিটি সিলেক্ট কৰিলো তাৰ পিছত ইয়াতে পাসিং ইয়াৰ দিব লাগিব গ্ৰেজুৱেচন কিমান চনত পাস কৰিছিলে হেতু আপোনালোকে ইয়াতে দিব লাগিব সো তাৰ পিছত ইয়াতে ৰেজিষ্ট্ৰেচন নম্বৰ বিচাৰিছে গুৱাহাটী ইউনিভাৰ্সিটিৰ যেটো ৰেজিষ্ট্ৰেচন নম্বৰ হেতু ইয়াতে আপোনালোকৰ বিচাৰিছে হেতু আপোনালোকে ইয়াতে দি দিব তাৰ পিছত ইয়াতে ৰেজিষ্ট্ৰেচন ইয়াৰটো দিব আপোনাৰ গ্ৰেজুৱেচনৰ সময়ত যেটো ৰেজিষ্ট্ৰেচন হৈছিল তো ৰেজিষ্ট্ৰেচন কাৰ্ডখনত বা ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেটখনত আপোনাৰ ৰেজিষ্ট্ৰেচন নম্বৰ আৰু ইয়াৰটো দিয়া আছে হেতু আপোনালোকে ইয়াতে সিলেক্ট কৰি ল'ব সো আৰু যদি আপোনালোকে গুৱাহাটী ইউনিভাৰ্সিটিৰ পৰা পাস কৰা নাই বেলেগ ইউনিভাৰ্সিটিৰ পৰা পাস কৰিছে তেতিয়া হলে আপোনালোকে যদি অসমৰে বেলেগ ইউনিভাৰ্সিটি ডিব্ৰুগড় হওক কটন হওক এনে ধৰণৰ কিবা ইউনিভাৰ্সিটিৰ পৰা পাস কৰিছে তেতিয়া হলে 2 নম্বৰ অপচনটো সিলেক্ট কৰিব লাগিব তেতিয়া আপুনি ইয়াতে আদাৰ ইউনিভাৰ্সিটি কোনখন ইউনিভাৰ্সিটিৰ পৰা পাস কৰিছে ডিব্ৰুগড় নে আসাম ইউনিভাৰ্সিটি নে বড়োলেণ্ড ইউনিভাৰ্সিটি হেতু আপোনালোকে ইয়াতে লিখিব লাগিব
বা যদি অসমৰ বাহিৰৰো হয় তেতিয়াহ'লে আপুনি ইয়াতে লিখিব লাগিব আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ যদি নহয় আপুনি বেলেগ ইউনিভাৰ্চিটিৰ পৰা হয় তেতিয়াহ'লে আপুনি ৰেজিষ্ট্ৰেচন নম্বৰ ইয়াতে নিবিচাৰে ৰেজিষ্ট্ৰেচন নম্বৰ আৰু ইয়াৰ আপুনি ইয়াতে লিখিব নালাগে সো যি কি নহওক ইয়াৰ পিছত আপোনালোকে ৰিজাল্ট এৱেইটেড ইয়াতে আপোনালোকে চাব লাগিব ৰিজাল্ট এৱেইটেড আপুনি ৰিজাল্ট পাইছে নে পোৱা নাই ৰিজাল্টৰ বাবে ৰখি আছে নেকি তেনে ধৰণৰ যদি হয় তেনেহ'লে ইয়েস দিব আৰু যদি আপুনি অলৰেডি ৰিজাল্ট পাইয়ে গৈছে ডিগ্ৰীৰ তেতিয়াহ'লে নো অপচনত ক্লিক কৰিব তাৰ পিছত গ্ৰেজুৱেচনৰ আপোনাৰ যেটো ৰোল নম্বৰ আছিল হেতু ইয়াতে লিখিব আৰু ডিগ্ৰী ষ্টেটাসটো দিব ডিগ্ৰী আপুনি যদি কমপ্লিট হৈছে কমপ্লিটেড অপচনত যাব আৰু যদি এতিয়াও ৰিজাল্ট হোৱা নাই বা কৰবাত বেক লাগি আছে বা কিবা হৈ আছে তেতিয়াহ'লে পেন্ডিং অপচনত আপোনালোকে ক্লিক কৰিব গতিকে যিখিনি ছাত্ৰ-ছাত্ৰী 6 সেমিষ্টাৰত আছিল তেওঁলোকে ইয়াতে ৰিজাল্ট এৱেইটেড ইয়েস দিব লাগিব ইয়েস অপচনত ক্লিক কৰিব লাগিব যেটো এতিয়াও তেওঁলোকৰ ৰিজাল্ট আউট হোৱা নাই গতিকে ৰিজাল্ট এৱেইটেড ইয়েস অপচনত ক্লিক কৰিব তাৰ পিছত ইয়াতে ৰোল নম্বৰটো দিব গ্ৰেজুৱেচনৰ যেটো ৰোল নম্বৰ যেটো 6 সেমিষ্টাৰ দিয়া হৈছে ৰোল নম্বৰটো আছে গতিকে ৰোল নম্বৰটো দিব ইয়াতে ডিগ্ৰী ষ্টেটাস অটোমেটিক পেন্ডিং বুলি আহিব যেটো ৰিজাল্ট এৱেইটেড ইয়েস অপচনত আপোনালোকে ক্লিক কৰিছে গতিকে ডিগ্ৰী ষ্টেটাসটো অটোমেটিক্যালি পেন্ডিং বুলি দেখাবই ইয়াতে একো কৰিবলগীয়া নাথাকে তাৰ পিছত গ্ৰেডিং সিস্টেমটোটো আপুনি একো কৰিবলগীয়া নাথাকে আৰু সিজিপিএটো একো লিখিব নালাগে যেটো ৰিজাল্টে ওলোৱা নাই গতিকে একেটা অটোমেটিক্যালি ডিসেবল হৈ যাব কিন্তু যদি আপুনি ৰিজাল্ট এৱেইটেড নো অপচনত ক্লিক কৰে তেতিয়াহ'লে বাকিবিলাক আপুনি ফিল কৰিব লাগিব ৰোল নম্বৰটো দিব লাগিব ডিগ্ৰী ষ্টেটাস পেন্ডিং না কমপ্লিটেড এটো দিব লাগিব গতিকে এটো কমপ্লিটেড দিব লাগিব তাৰ পিছত ইয়াতে গ্ৰেডিং সিস্টেম দিব লাগিব গ্ৰেডিং সিস্টেম ইয়েস অৰ নো গতিকে ইয়েস অপচনত ক্লিক কৰিব লাগিব তাৰ পিছত আপুনি কিমান সিজিপিএ পাইছে ইয়াতে আপুনি দিব লাগিব যদি আপোনাৰ ৰিজাল্ট কমপ্লিট হৈছে যদি আপুনি 2019 তে পাস কৰিছে বা তাৰ আগত পাস কৰিছে তেতিয়াহ'লে আপোনালোকে ইয়াতে সিজিপিএ দিব লাগিব গ্ৰেডিং সিস্টেম ইয়েস অপচনত ক্লিক কৰিব লাগিব গতিকে যিসকল ছাত্ৰ-ছাত্ৰী 6 সেমিষ্টাৰৰ পৰীক্ষা দিছে তেওঁলোকে ৰিজাল্ট এৱেইটেড ইয়েস অপচনত ক্লিক কৰিব লাগিব এইখিনি মনত ৰাখিলে হ'ল সো ইয়াৰ পিছত ইয়াতে ম্যাক্সিমাম মাৰ্কস ইন মেজৰ সাবজেক্ট খুদিছে যেহেতু আমি ইয়াতে স্ট্ৰীমত বিএ মেজৰ সিলেক্ট কৰিছো গতিকে ইয়াতে মেজৰৰ ম্যাক্সিমাম মাৰ্কস কিমান আছিল আপোনাৰ হেতু দিব লাগিব আৰু মেজৰত আপুনি কিমান নম্বৰ পাইছে হেতু দিব লাগিব আৰু অটোমেটিক্যালি ইয়াতে পাৰ্সেন্টেজটো আহি যাব তাৰ পিছত ইয়াতে ম্যাক্সিমাম মাৰ্কস ইন জেনাৰেল সাবজেক্টত ম্যাক্সিমাম মাৰ্কস বা টোটাল মাৰ্ক কিমান আছিল হেতু দিব লাগিব আৰু তাৰ ভিতৰত আপুনি কিমান পাইছে হেতু ইয়াতে অবটেইন মাৰ্কসত দিব লাগিব আৰু যদি আপুনি বিএ মেজৰ নিদি সিলেক্ট কৰি বিএ জেনাৰেল সিলেক্ট কৰে তেতিয়া আপুনি মেজৰৰ কথাখিনি লিখিব নালাগিব কিন্তু জেনাৰেল সাবজেক্টৰ কথাখিনি আপুনি লিখিব লাগিব জেনাৰেল সাবজেক্টত টোটাল কিমান নম্বৰ আছিল আপুনি কিমান পাইছে এটো লিখিব লাগিব আৰু যিসকলে ৰিজাল্ট এৱেইটেড ইয়েসত ক্লিক কৰিব তেওঁলোকে এইবিলা একই লিখিব নালাগে ইয়াৰ পিছত আপোনালোকে কি কৰিব সেভ এণ্ড নেক্সট বটনত ক্লিক কৰি দিব সো ইয়াৰ পিছত আহিব স্টেপ নম্বৰ 4 আৰু স্টেপ নম্বৰ 4 ত আপোনালোকে আপলোড কৰিব লাগিব ডকুমেন্টছ বিলাক গতিকে কি ডকুমেন্টছ আপলোড কৰিব লাগিব আপোনালোকে ভালদৰে চাব ফটো আপলোড কৰিব লাগিব ইয়াতে চুজ ফাইলত গৈ আপোনালোকে ফটোখন আপলোড কৰি লিব ইয়াতে ফটো সাইজৰ কথা আপোনালোকে মনত ৰাখিব ফাইল সাইজ শুড নট গ্ৰেটাৰ দেন 100 KB সো আপোনাৰ ফটোখনৰ সাইজ 100 KB কৈ বেছি হ'ব নালাগিব আৰু ফটোখনৰ যেটো ফৰম্যাট ইটো দিয়া আছে JPEG BMP and PNG একেটা ফৰম্যাটতহে হ'ব লাগিব গতিকে আপুনি চুজ ফাইলত গৈ যত আপোনাৰ ফটোখন আছে এটো সিলেক্ট কৰি লব তাৰ পিছত আছে সিগনেচাৰ আপলোড সিগনেচাৰ আপোনালোকে চুজ ফাইলত গৈ একে ধৰণে সিগনেচাৰটো আপোনালোকে আপলোড কৰিব সিগনেচাৰৰ যেটো সাইজ দিয়া আছে হেতু 100 KB বেছি হ'ব নালাগিব তাৰ পিছত গ্ৰেজুৱেচনৰ মাৰ্কশিট আপলোড কৰিব লাগিব সো ইয়াতে ফাইল সাইজ 200 KB বেছি হ'ব নালাগিব সো ফৰম্যাট বিলাক একে JPEG BMP আৰু PNG ফাইলতে হ'ব লাগিব PDF ফাইল ইয়াতে একচেপ্ট নকৰিব গতিকে মাৰ্কশিটখনো তেনে ধৰণৰ হ'ব লাগিব ইয়াতে আপোনালোকে চুজ ফাইলত গৈ সিলেক্ট কৰিব তাৰ পিছত আপোনাৰ যিখন কাষ্ট সাৰ্টিফিকেট OBC হওক MOBC হওক ST SC যিয়ে নহওক হেতু আপোনালোকে ইয়াতে সিলেক্ট কৰিব লাগিব আপলোড কৰিব লাগিব ইয়াৰ ফাইল সাইজ 200 KB বেছি হ'ব নালাগিব আৰু যিসকল 6 সেমিষ্টাৰৰ ছাত্ৰ-ছাত্ৰী তেওঁলোকৰ ৰিজাল্ট ওলোৱা নাই যেহেতু গতিকে আপোনালোকে যদি ৰিজাল্ট এৱেইটেড ইয়েসত ক্লিক কৰে তেতিয়া হলে ইয়াতে আপোনালোকে গ্ৰেজুৱেচনৰ মাৰ্কশিট আপোনালোকে আপলোড কৰিব নালাগিব আপোনাৰ এই অপচনটো নাহিবই যেতিয়া আপুনি ৰিজাল্ট এৱেইটেড ইয়েস বুলি ক'ব তেতিয়া আপোনাৰ এই অপচনটো নাহিব ইয়াতে আপোনালোকে কোনো ধৰণৰ মাৰ্কশিট আপলোড কৰিব নালাগে অকল ফটো সিগনেচাৰ আৰু কাষ্ট সাৰ্টিফিকেটখন আপলোড কৰিলে হৈ যাব গতিকে এইখিনি হোৱাৰ পিছত আপোনালোকে সেভ এণ্ড নেক্সট বটনত ক্লিক কৰিব সো সেভ এণ্ড নেক্সটত ক্লিক কৰাৰ পিছত আপোনালোকৰ ৰিভিউৰ বাবে ফৰ্মখন পাব যিখন ফৰ্ম আপোনালোকে ইমান সময় ফিল কৰিলে সেই ফিল কৰা ফৰ্মখন আপোনালোকে এবাৰ ৰিভিউ কৰিবলৈ চান্স পাব স্টেপ 1 ৰ পৰা আপোনালোকে চাব পাৰিব নাম বা এড্ৰেছ সকলোবোৰ পাৰ্সেন্টেজ কি দিছিলে ৰোল নম্বৰ কি দিছিলে বা সেন্টাৰ আপুনি কি সিলেক্ট কৰিছে এই গোটেইবিলাক আপোনালোকে এবাৰ ভেৰিফাই কৰি ল'ব এবাৰ ভালদৰে চেক কৰি ল'ব সকলোবিলাক যদি ঠিকে থাকে আছে বা আপলোড যিবিলাক কৰিছে সেইবিলাকৰ তলত আপোনালোকে দেখা পাব যিবিলাক আপলোড কৰিছে সেইখিনিও আপোনালোকে এবাৰ চেক কৰি ল'ব পাৰিব যে ঠিকে আছে নে নাই আপলোড বিলাক তাৰ পিছত আপোনালোকে নেক্সটত ক্লিক কৰি দিব
আৰু নেক্সটত ক্লিক কৰাৰ পিছত আপোনালোকে ষ্টেপ 3 খিনিও ভেৰিফাই কৰিব পাৰিব চাই ল'ব পাৰিব সকলোবোৰ ঠিক আছে নে নাই যিখিনি মাৰ্কছ আছিলে মাৰ্কছখিনি আপোনালোকে চেক কৰি ল'ব সকলোবোৰ ঠিকে থাকে আপুনি দিছে নে দিয়া নাই ক্লাছ 10 ক্লাছ 12 বা গ্ৰেজুৱেচনৰ সকলোবিলাক যদি ঠিকে থাকে আছে তেতিয়াহ'লে আপোনালোকে এতিয়া লাষ্ট যেটো ষ্টেপ হেতুলৈকে আপোনালোকে যাব পাৰিব পেমেন্ট অপচনত আপোনালোকে যাব পাৰিব এতিয়া কি কৰিব লাগিব তলত আপোনালোকে যাব ইয়াতে চেক বক্স এটা পাব কনফাৰ্ম একসেপ্ট ডিক্লাৰেচন ইয়াতে আপোনালোকে চেক বক্সটোত ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ অৰ্থ এইটোৱে যে আপুনি ওপৰত যিমানখিনি ইনফৰমেশন দিলে সকলোবোৰ যে সঁচা দিছে সকলোবোৰ ট্ৰু হয় কোনো ধৰণৰ আপুনি ফলছ তাত ইনফৰমেশন দিয়া নাই হেতুৱে ইয়াতে বুজোৱা হল তাৰ পিছত আপোনালোকে ইয়াতে সাবমিট এণ্ড মেক পেমেন্ট অপচনত ক্লিক কৰি দিব সো ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে ৰিডাইৰেক্ট হ'ব বেংকিং পৰ্টেললৈকে সো ইয়াতে বেংক ডিটেইলছখিনি বিচাৰিছে ইয়াতে আপোনাৰ একাউণ্ট নম্বৰটো দিব তাৰ পিছত ইয়াতে বেংক নেম দিব যেটো বেংকত আপোনাৰ একাউণ্ট আছে ইয়াতে সকলোবোৰ বেংকৰ নাম আছে যেটো হয় আপোনাৰ হেতু সিলেক্ট কৰি দি দিব ব্ৰাঞ্চৰ নামটো ইয়াতে দিব কোনটো ব্ৰাঞ্চত একাউণ্টটো আছে তাৰ পিছত আইএফসি কোডটো দিব যেটো পাসবুকত আপোনাৰ লিখা থাকে আইএফএসসি কোড সেই কোডটো দিব আৰু এমআইচিআৰ যেটো কোড হেতু আপোনালোকে ইয়াতে দিব লাগিব মোবাইল নম্বৰটো দিব আৰু ইমেইল আইডি যেটো আছে হেতু দিব তাৰ পিছত 7 নেক্সটত ক্লিক কৰি দিব সো মেক পেমেন্টত ক্লিক কৰাৰ লগে লগে ইয়াতে কনফাৰ্ম পেমেন্ট অপচন আহিব অনলাইন পেমেন্ট ইয়াতে এপ্লিকেশন ফি 1000 ইয়াতে দেখুৱাইছে আৰু ইয়াতে কন্টিনিউ ফৰ পেমেন্ট অপচনত আপোনালোকে ক্লিক কৰিব লাগিব সো ইয়াতে আপোনালোকে ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড আৰু নেট বেংকিংৰ জৰিয়তে আপোনালোকে পেমেন্ট বিলাক কৰিব পাৰিব ইয়াতে আপোনাৰ ক্ৰেডিট কাৰ্ড অপচন গৈ ক্ৰেডিট কাৰ্ডৰ ডিটেইলছখিনি দি পেমেন্ট কৰিব যেনেদৰে আপোনালোকে আগে পিছে পেমেন্ট কৰে তেনেদৰে আপোনালোকে কৰিব পাৰিব ইয়াতে ডেবিট কাৰ্ডৰ জৰিয়তে আপোনালোকে পেমেন্ট কৰিব পাৰিব ডেবিট কাৰ্ডৰ নম্বৰ এক্সপায়াৰি ডেট এইবিলাক দি আপোনালোকে পেমেন্ট কৰিব পাৰিব বা নেট বেংকিং আছে যদি হেইদিও আপুনি ইয়াতে পেমেন্ট কৰিব পাৰিব সো এইখিনি হোৱাৰ পিছত আপোনালোকে ইয়াতে সিলেক্ট কৰিব বেংক সিলেক্ট কৰিব কোনটো বেংকৰ জৰিয়তে আপোনালোকে পেমেন্ট কৰিব পাৰে ইয়াতে সিলেক্ট কৰিব তাৰ পিছত আপোনালোকে মেক পেমেন্ট অপচনত ক্লিক কৰিব সো মেক পেমেন্ট অপচনত ক্লিক কৰাৰ পিছত ইয়াতে অটোমেটিক্যালি আপোনাৰ পেমেন্ট পৰ্টেলত গুচি যাব তেতিয়া আপুনি নিজৰ বেংকৰ ডিটেইলছখিনি দি কাস্টমাৰ আইডি বা যেটো আপোনাৰ লগইন আইডি বা পাসওয়ার্ড এইবিলাক দি আপুনি পেমেন্ট কৰিব পাৰিব যেনেদৰে বাকি আপোনাৰ অনলাইন শপিং কৰিলে যেনেদৰে পেমেন্ট কৰে ঠিক তেনেদৰে আপোনালোকে পেমেন্টটো কৰিব পাৰিব তাৰ পিছত আপোনালোকে এপ্লিকেশন যিখন ফৰ্ম এখন ডাউনলোড কৰিব পাৰিব আৰু লগে লগে নকৰিলে পিছতো আপোনালোকে যেটো আপোনাৰ এপ্লিকেশন আইডি আৰু পাসওয়ার্ড আপোনাৰ মোবাইলত পঠোৱা হৈছে সেই এপ্লিকেশন আইডি আৰু পাসওয়ার্ডেৰে আপুনি লগইন কৰিব পিছত ডাউনলোড কৰি ল'ব পাৰিব আপোনাৰ এপ্লিকেশন ফৰ্মখন গতিকে এনেদৰে আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব কি ডকুমেন্টছ লাগিব সেই বিষয়ে আপোনালোকে গম পালে 6 সেমিষ্টাৰৰ ছাত্ৰ-ছাত্ৰীসকলে কেনেদৰে এপ্লাই কৰিব পাৰিব সেই বিষয়ে আপোনালোকে গম পালে আপোনালোকে অনলাইন এপ্লাই কৰিবলৈ যেতিয়া যাব বা তেনে ধৰণৰ অনলাইন চেণ্টাৰত আপোনালোকে যাব তেতিয়া কি ডকুমেন্টছ লৈ যাব লাগিব কি ইনফৰমেশন আপোনালোকে দিব লাগিব সকলোবিলাক ইয়াৰ জৰিয়তে আপোনালোকে জানিব পাৰিলে গতিকে অনলাইন এপ্লাই কৰাৰ সময়ত আপোনালোকে খুব সাৱধানেৰে এপ্লাই কৰিব কাৰণ এপ্লাই কৰোতে বহুতৰে ভুল হয় মাৰ্কৰ ক্ষেত্ৰত ভুল হৈ যায় বা চেণ্টাৰ সিলেক্ট কৰোতে ভুল হয় গতিকে এইবিলাক ভুল আপোনালোকে নকৰিব 2 দিন সময় ৰখক ভালদৰে আপোনালোকে ধীৰ সুস্থিৰে এপ্লাই কৰিব তেতিয়া কোনো ধৰণৰ ভুল নাথাকিব গতিকে এই ভিডিঅ'ৰ জৰিয়তে এইখিনি ইনফৰমেশন আপোনাক জনালো যদি ভিডিঅ'টি ভাল লাগিছে লাইক আৰু শেয়াৰ কৰিব যদি এতিয়ালৈকে চেনেলটি সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটি প্ৰেছ কৰিবলৈ একেবাৰে নপৰিব আজিলৈ বিদায় লৈছো ধন্যবাদ